86 যদি আপোনালোকৰ নাথাকে মাথাটো বেয়া হ'ব নাই দিমাগত এইটো ভৰাই লওক কষ্ট যিমানেই কৰিব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ মই পল্লৱ গগৈ আজি আপোনালোকৰ নতুন ভিডিঅ' এটা লৈ আহিছো আজিৰ ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে আজি ভিডিঅ'টো টপিক হৈছে আসাম পুলিচ এবিইউবি লাষ্ট ফাইনেল কাট অফৰ ওপৰত আপোনালোকে বহুতে কমেন্ট কৰি আছিল যে আৰু মেছেজ কৰি আছিল যে দাদা আসাম পুলিচৰ এবিইউবি ফাইনেল কাট অফৰ ওপৰত এটা ভিডিঅ' বনাওক বুলি কিন্তু মই বনোৱা নাছিলো কাৰণটো হৈছে মই যেটো আপোনালোকক কাটৰ মাৰ্কৰ কথা কম আপোনালোকৰ যদি কিছুমানৰ যদি সেই কাটৰ মাৰ্কটো যদি নাথাকে তেন্তে আপোনালোকৰ হয়তো কিছুমানৰ মানে মন বেয়া লাগিব পাৰে আৰু বেয়া কমেন্ট কৰিব পাৰে সেই কাৰণে মই ভিডিঅ'টো বনোৱা নাছিলো কিন্তু আপোনালোকে মন বেয়া নকৰিব মই যেটো কাট অফ মাৰ্কৰ কথা কম আপোনালোকৰ হেতুৱে কাট অফ মাৰ্ক আহিব বুলি 100% দি মই ক'ব নোৱাৰো হয়তো তাতকৈ বেছি আহিব হয়তো কম আহিব কিন্তু 100% হেতুৱে নাহে হয়তো আহি যাব পাৰে কোনো কথা নাই কি জানি মই মোৰ ফালৰ পৰা জাস্ট ধাৰণা কৰি কম আৰু আপোনালোকে সকলোৱে জানে প্ৰত্যেক ডিস্ট্ৰিক্টৰে বেলেগ বেলেগ কাটৰ মাৰ্ক যায় মই যেটো কৈছো হেতুৱে যাব বুলি কোনো কথা নাই আৰু আপোনালোকে মন বেয়া নকৰিব আপোনালোকৰ ৰিজাল্ট খুব সোনকালে আহি আছে আৰু তেন্তে বলক আজি কাট অফ মাৰ্কৰ বিষয়ে অলপ আলোচনা কৰো আপোনালোকক উদাহৰণ এটা দিছো জেনেৰেল ল'ৰা এটা ফিজিকেল মাৰ্ক পালে 52 একদম লোৱেষ্টটো ধৰিছো কাৰণ 52 53 54 56 এনেকে মানে বহুত ল'ৰাই পাইছে গতিকে একদম জেনেৰেল মানে লোৱেষ্টটো ধৰিছো 52 পালে এবিট পাইছে 52 আৰু তেওঁ ৰিটেনত পাইছে 33 ধৰি লৈছো তাৰপিছত তেওঁ পাইছে ভাইবাৰ টেষ্টত তিনিবাৰ চাৰি আপোনালোকক দিবই একেবাৰে মানে 2 1 এইবিলাকটো নিদিয়ে বাৰু তিনিবাৰ চাৰি আপোনালোকক ধৰি লৈছো আপোনালোকক তাত দিলে কিমান হ'ল চাৰি এটা ধৰি লৈছো 52 33 আৰু 4 প্লাস কৰি দিয়ক কিমান হ'ব 89 জেনেৰেল একদম মানে 89 টো একদম লোৱেষ্ট ধৰিছো মানে সিমানটো যাব পাৰে মোৰ ফালৰ পৰা ধাৰণা কৰি আপোনালোকক কৈছো জেনেৰেলৰ হেতু তাৰপিছত ওবিসি ধৰি লৈছো আপোনালোকে ফিজিকেল মাৰ্ক পালে 51 একেবাৰে লোৱেষ্ট ধৰিছো আৰু আপোনালোকে ৰিটেনত পালে 31 তাছত আপোনালোকক ভাইবাৰটো আপোনালোকক তিনিবাৰ চাৰি আপোনালোকক দিবই গতিকে চাৰি এটা ধৰি লৈছো টোটেল হৈ গ'ল কিমান 86 তকৈ আপোনালোকক হয়তো কম আহিব পাৰে হয়তো বেছি আহিব পাৰে 86 টো একদম মানে লোৱেষ্ট ধৰিছো তাতকৈ ওপৰতে যাব মোৰ মতেতো ওপৰতে যাব আৰু আপোনালোকক প্ৰত্যেক ডিস্ট্ৰিক্টত বেলেগ বেলেগ গতিকে বেলেগ বেলেগে কাট অফ যাব কিন্তু 86 মানে প্ৰায় সিমানটো যাব পাৰে আৰু এটা কথা আপোনালোকে তো মানে নিজেও ক্যালকুলেশন কৰি চাব পাৰে মই জাস্ট ধাৰণা কৰি পিনে আপোনালোকক কৈছো আপোনালোকে নিজেও এটা ধাৰণা কৰিব পাৰে আৰু আপোনালোকে কমেন্ট কৰিব পাৰে কমেন্ট কৰি পিনে আপোনালোকে চাব পাৰে যে কোন ডিস্ট্ৰিক্টৰ হয় আপোনালোকে হেতু লিখি পিনে আপোনালোকে মাৰ্কটো আপোনালোকে জনাব পাৰে তেনেকে মানে চাই মেলি আপোনালোকে ধাৰণা কৰিব পাৰে আৰু এইবিলাক কাট অফৰ ভিডিঅ' মানে বেছিকে চাই মেলি মাথা গৰম কৰি লাভ নাই কাট অফ মানে কোনো ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰো আৰু বেলেগ ইউটিউবাৰো ক'ব নোৱাৰে কাৰণ কাট অফ লিষ্ট আমি নেমাৰো বা বেলেগ ইউটিউবাৰে নেমাৰে গতিকে কাট অফ লিষ্ট বোৰ্ডৰ পৰা আহিব গতিকে সেই বোৰ্ডৰ মানুহে গম পাব মানে সিহঁতে চাই ক্যালকুলেশন কৰি মেলি সিহঁতে গম পাব আৰু আপোনালোকে এক্সট্ৰা কাট অফ মাৰ্কৰ ভিডিঅ' চাই কোনো লাভ নাই মাথা গৰম কৰি লাভ নাই কাৰণ আপোনালোকক কৈ দিব ইমানটো কাট অফ যাব বুলি আপোনালোকক মই এতিয়া ক'লো 86 কৰিলো ওবিসি আৰু আপোনালোকক ক'লো এইটো কিবা জেনেৰেল 89 বুলি ক'লো হয়তো তাতকৈ কম মাৰি দিব পাৰে যদি আপোনালোকৰ যদি হেতু মাৰ্ক যদি নাথাকে 86 কৈছো মই এতিয়া 86 যদি আপোনালোকৰ নাথাকে মাথাটো বেয়া হ'ব নাই আপোনালোকৰ নিশ্চয় মাথা বেয়া হ'ব গতিকে আপোনালোকৰ নাম আহিব কিন্তু মই কৈ দিছো না সিমানটো আপোনালোকৰ মাথা বেয়া হ'ব গতিকে মাথা বেয়া কৰি লাভ নাই আপোনালোকে যেটো কষ্ট কৰি থৈছে আপোনালোকক ভগৱানে দিবই গতিকে কষ্ট কৰি আছে মানে কৰি আহিছে আপোনালোকে তাৰ ফল পাবই গতিকে এক্সট্ৰা কিবা কিবি ভিডিঅ' এইবিলাক চাই লাভ নাই গতিকে মাৰক বুলি আৰু আপোনালোকে ৱেট কৰক আপোনালোকক যিহেতু অক্টোবৰৰ 10 তাৰিখে আপোনালোকক এপইণ্টমেণ্ট দিয়াৰ কথা আছে তাৰ আগত আপোনালোকক ৰিজাল্ট দিব আৰু খুব মানে কম দিন আছে আপোনালোকে ৰিজাল্ট পাই যাব আপোনালোকে কৈছো নহয় ভাল দিন আহিবলৈ অকমান টাইম লাগে বুলি গতিকে ভাল দিন আহিবলৈ হলে অকমান টাইমটো ল'বই গতিকে অকমান দিন ৰখক ধৈৰ্য ধৰক আৰু এটা ভাল খবৰ আছে ভাল খবৰটো সকলোৱে জানে মই ভিডিঅ' বনাই আগতে কৈছো নৱেম্বৰ মাহত আকৌ নতুনকৈ ভেকেন্সি আহি আছে আসাম পুলিচৰ আৰু আসাম কামাণ্ডো আৰু ফৰেষ্টৰ গতিকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক আপোনাৰ সাকসেছ আপোনালোকৰ হাতত আপোনালোকে যিমান কষ্ট কৰিব তাৰ ফল আপোনালোকে সিমানে পাব গতিকে কষ্ট একদম দিমাগত এইটো ভৰাই লওক কষ্ট যিমানে কৰিব তাৰ ফল সিমানে পাব ঠিক আছে কষ্ট যিমানে কৰিব তাৰ ফল সিমানে পাব বাৰে প্ৰতি কৈছো সিম্পল কথাষাৰ সিম্পল হয় কিন্তু কি হ'ল মানে বহুত এটো মাইণ্ডত যদি ভালকে ভৰাই লোৱা হয় ন কষ্ট যিমানে কৰিম তাৰ ফল সিমানেই পাম আমি যদি দিনটো শুই থাকো আৰাম কৰি থাকো তাৰ ফল পাম নেকি তাৰ ফল আমি কেতিয়াও নাপাম যিজনে কষ্ট কৰি আছে দিনটো কষ্ট কৰি আছে সেইজনেই পাব কষ্টৰ ফল তেখেতেই পাব আপুনি কেতিয়াও নাপায় গতিকে আপোনালোকে কেতিয়াও পাম বুলি এইটো আশাও নকৰিব পিছত আশা কৰি লাভ নাই আপোনালোকে যেতিয়া কষ্ট কৰিব লাগে তেতিয়া কষ্ট কৰিব লাগে আপোনালোকে ধৰি লৈছো আপোনালোকক মই উদাহৰণ এটা দিছো ৰানিঙৰ ক্ষেত্ৰত কাৰণ মোৰ ভিডিঅ' বেছিভাগ ল'ৰা ছোৱালী ৰানিং কৰা ল'ৰা ছোৱালী বেছিকে চাই আপোনালোকক মই এতিয়া উদাহৰণ এটা দিছো ধৰি লৈছো আপোনালোকৰ ইণ্টাৰভিউ আছে 3 মাহৰ পাছত আৰু আপোনালোকে সেই 2 মাহ দিন গম পাই পিনেও কিন্তু আপোনালোকে সেই 2 মাহ দিন আৰাম কৰি আছে আপোনালোকে ঘৰত আৰু এমাহৰ আগত গৈ পিনে আপোনালোকে দৌৰি আছে কিন্তু আপুনি কেতিয়াও সেইটো সাকসেছ নাপায় কাৰণ বেলেগ ল'ৰা 6 মাহৰ আগৰ পৰা 3 মাহৰ আগৰ পৰাই পুৰা প্ৰেক্টিছ কৰি আছে কিন্তু আপুনি কি কৰিছে সেই এমাহৰ আগত গৈ আপোনালোকে দৌৰিছে তেনেকে আপোনালোকৰ কিবা লাভ হ'ব নেকি কোনো লাভ নহয় কাৰণ আপোনালোকে যোনে বেছি কষ্ট কৰে বেছি হাৰ্ড ৱৰ্ক কৰে হি সাকসেছ পাব
স্মাৰ্ট ৱৰ্ক কৰিব লাগিব হাৰ্ড ৱৰ্কৰ লগতে আপোনালোকে স্মাৰ্ট ৱৰ্কটো কৰিব লাগিব আৰু এটা কথা কিছুমান ল'ৰাই ফিজিকেলত বহুত বেছি কষ্ট কৰে আৰু ভাল মাৰ্ক এটা তোলে কিন্তু লাষ্টত কি হয় ৰিটেনৰ মাৰ্কটো খাই যায় আপোনালোকে ফিজিকেল প্ৰেক্টিছ কৰাৰ লগতে আপোনালোকে ৰিটেনো ভালকে প্ৰেক্টিছ কৰক দুইটা সমানে আপোনালোকে প্ৰিপাৰেচন চলক তেতিয়া আপোনালোকে ৰিটেনৰ মাৰ্কটো খাই নাযায় তেতিয়া আপোনালোকৰ ৰিজাল্ট ভাল হ'ব আপোনালোকে দুইটা সমানে কৰক আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি নতুন কৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেন্তে আজিলৈ বাই জয় আই অসম